নমস্কাৰ জয় হিন্দ জয় অসম পুনৰ এটা ভাল খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ যিসকল ইণ্ডিয়ান এয়াৰফোৰ্সৰ যোৱাৰ সপোন আছিল তেওঁলোকৰ বাবে বিশেষকৈ ভিডিওটো বহুতেই প্ৰয়োজন নতুনকৈ পোষ্ট মুকলি হৈছে ইণ্ডিয়ান এয়াৰফোৰ্সৰ ফালৰ পৰা যদি ভিডিওটো চাই ভাল পায় তেনেহলে এটা লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লবলৈ নাপাহৰিব ইয়াতে ইণ্ডিয়ান এয়াৰফোৰ্স গ্ৰুপ সি নিউ ৰিক্ৰুটমেন্ট 2025 নোটিফিকেশনখন আউট হৈ গৈছে আপোনালোকে এপ্লাই কেতিয়া হ'ব লাষ্ট ডেট কেতিয়ালৈকে আছে এজ লিমিট কিমানৰ পৰা কিমান বয়সলৈকে দিয়া আছে লগতে আপুনি পেমেন্ট কিমান কৰিব লাগিব আৰু ইয়াতে এক্সাম হ'ব কেতিয়া সকলো ফুল ডিটেইলছ এই ভিডিওটোৰ জৰিয়তে মই আলোচনা কৰিম আপোনালোকে ভিডিওটো শেষলৈকে চাই যাব যেহেতু ইয়াত লিখা আছে এয়াৰ ফোৰ্স গ্ৰুপ সি ৰিক্ৰুটমেন্ট 2025 ইণ্ডিয়ান এয়াৰ ফোৰ্স হেজ invite office application from for the recruitment of MTS LDC housekeeping and driver ইয়াতে MTS ৰ ফালৰ পৰা পোষ্ট মুকলি হৈছে LDC ফালৰ পৰা পোষ্ট মুকলি হৈছে লগতে হাউসকিপিং ফালৰ পৰা পোষ্ট মুকলি হৈছে আৰু ড্ৰাইভাৰ কনষ্টেবল ইয়াত পোষ্ট মুকলি হৈছে দা IAF Group C Civilian Post Recruitment 2025 notification has been released on 17 to 23 May employment newspaper the last date for receive for application from is 30 days from the date of publication of this advertisement খন উলুৱা 30 দিনলৈকে আপোনালোকৰ এপ্লিকেশন যদি এপ্লাই কৰে আপোনালোকৰ এপ্লাই ফৰ্ম খন একসেপ্ট কৰিব ইয়াতে ফুল ডিটেইলছ কৈ যাব আপোনালোকে ভিডিওটো শেষলৈকে চাই যাব যদি ভিডিওটো ভাল পায় তেনেহলে এটা লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ইয়াতে লিখা আছে ইণ্ডিয়ান এয়াৰ ফোৰ্স গ্ৰুপ সি ৰিক্ৰুটমেন্ট 2025 ৰ ফুল ডিটেইলছ আছে ইয়াতে অৰ্গানাইজেচন নেম হৈছে ইণ্ডিয়ান এয়াৰ ফোৰ্স IAF ইয়াতে এপ্লাই প্ৰসেস ইয়াত আপুনি এপ্লাই কৰিবলৈ অফলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব লগতে আপোনাৰ এপ্লাই লাষ্ট ডেট আছে 15 জুন তাৰিখলৈকে আপুনি এপ্লাইটো কৰিব পাৰিব পোষ্ট নেম হৈছে MTS ৰ ফালৰ পৰা ওলাব LDC ফালৰ পৰা ওলাব লগতে হাউসকিপিং আছে আৰু ড্ৰাইভাৰ আছে লগতে আপোনাৰ ৰান্ধনি যেটো কুকৰ পোষ্ট মুকলি হৈছে আৰু আপোনাৰ এটো জব লোকেশনটো হৈছে অল ইণ্ডিয়া আপুনি অল ওভাৰ ইণ্ডিয়া ভাৰতৰ যিকোনো ঠাইতে জবটো কৰিব পাৰিব কেটেগৰী হৈছে ইণ্ডিয়ান এয়াৰ ফোৰ্স গ্ৰুপ সি সিভিলিয়ান পোষ্ট ৰিক্ৰুটমেন্ট 2025 ইয়াতে অফিচিয়েল ৱেবসাইট হৈছে indianairforce.nic.in ইয়াতে ইম্পৰ্টেন্ট ডেটটো হৈছে এপ্লিকেশন ষ্টাৰ্ট হ'ব হৈছে 17 মে 2025 ৰ পৰা আৰু এপ্লিকেশন লাষ্ট ডেট আছে 15 জুন 2025 আৰু এক্সাম ডেট যেতিয়া নটিফাই লেটাৰ আপোনাৰ এক্সাম ডেটটো নটিফিকেশনত দিব যেতিয়া দিম তেতিয়া আপোনালোকৰ মাজলৈ এটা পুনৰ নতুন ভিডিও বনাই লৈ আহিম আপোনালোকে মোৰ ভিডিওসমূহ চাই থাকিব যেহেতু এয়াৰফোৰ্সত এপ্লাই কৰিবলৈ আপোনালোকৰ এপ্লিকেশন ফিজ কোনো ধৰণৰ ফিজ দিব নালাগে আপুনি জেনাৰেলে হওক OBC হওক EWS হওক ইয়াত কোনো ধৰণৰ ফিজ দিব নালাগে ইয়াতে ৰিক্ৰুটমেন্টৰ আপোনাৰ এজ লিমিট দিয়া আছে IAF ৰ গ্ৰুপ সি যিখিনি সিভিলিয়ান পোষ্ট আছে তাৰ আপোনাৰ এজ লিমিট দিয়া আছে পোষ্টসমূহৰ ইয়াতে মিনিমাম এজ আপোনাৰ 18 বছৰ হ'ব লাগিব আৰু ম্যাক্সিমাম এজ আপোনাৰ 25 বছৰলৈকে আপুনি এপ্লাই কৰিব পাৰিব The age selection will be given as per rules আপোনাৰ যেটো ৰুলছ আছে গভৰ্ণমেন্টৰ সেই ৰুলৰ মতে আপোনাৰ SC ST ৰ কাৰণে 5 বছৰ এজ সিলেকশন দিয়া হ'ব লগতে OBC MOBC ৰ কাৰণে 3 বছৰকৈ এজ সিলেকশন দিয়া হ'ব ইয়াতে IAF Indian Air Force Group C Civilian Post Recruitment 2025 Post Name Vacancies and Qualification ইয়াতে দিয়া আছে পোষ্ট নেম প্ৰথম পোষ্টৰ হৈছে আপোনাৰ LDC ইয়াতে ভ্যাকেন্সি আছে 3টা আপোনাৰ ইয়াতে ভ্যাকেন্সি 10টা পোষ্ট দেখিবলৈ পাব কোৱালিফিকেশন এই পোষ্টসমূহৰ কাৰণে আপোনাক কিমান লাগিব 12 পাস লাগিব লগতে আপোনাৰ কম্পিউটাৰ টাইপিং লাগিব হিন্দী টাইপস ইয়াতে আছে এটা পোষ্ট আছে আপোনাৰ 12 পাস লাগিব প্লাস হিন্দী টাইপিং লাগিব কুক আছে যেটো ৰান্ধনিৰ চাকৰি হেতু আপোনাৰ 12টা পোষ্ট মুকলি হৈছে ইয়াতে 10 পাস কৰিলে আপুনি এপ্লাই কৰিব পাৰিব লগতে আপোনাৰ এবছৰৰ এক্সপেৰিয়েন্সৰ লাগিব ষ্টট কিপাৰ মানে হাউসকিপাৰ হলে আপোনাৰ 16টা পোষ্ট আছে ইয়াতে 12 পাস কৰিব লাগিব নরমাল আপোনাৰ 12 পাসটো কৰিলে পোষ্টসমূহত এপ্লাই কৰিব লাগিব মানে পাৰিব লগতে ইয়াত আৰু আছে এটো কাৰ্পেটাৰ ইয়াতে পোষ্ট আছে 3টা পোষ্ট আছে আপুনি যদি এপ্লাই কৰে তেনেহলে আপোনাক এই পোষ্টত এপ্লাই কৰিবলৈ 10 পাস কৰিব লাগিব সাৰ্টিফিকেট ইন ৰিলেটেড ট্ৰেড আপোনাৰ যেটো
যেটো আপোনাৰ জব হয় জবটো চাই আপোনাৰ ৰিলেটেড সাৰ্টিফিকেট থাকিব লাগিব প্ৰিন্টাৰৰ কাৰণে 3টা পোষ্ট মুকলি হৈছে তাৰ কাৰণে আপুনি কোৱালিফিকেশন 10 পাস কৰিব লাগিব প্লাস সাৰ্টিফিকেট লাগিব যেটো প্ৰিন্টাৰৰ আপোনাৰ ৰিলেটেড হয় এমটিএছৰ কাৰণে 53টা পোষ্ট মুকলি হৈছে অনলি 10 পাস কৰিলে এইচএসএলসি পাস কৰিলে আপুনি এমটিএছ পোষ্টত এপ্লাই কৰিব পাৰিব লগতে মেথ ষ্টাফছ আছে আপোনাৰ যদি কুকজনক সহায় কৰিবলৈ মেথ ষ্টাফৰ পোষ্ট ইয়াত 7টা মুকলি হৈছে ইয়াত আপুনি অনলি 10 পাস কৰিলে সিম্পল মেট্ৰিক পাস কৰিলেও আপুনি পোষ্টসমূহত এপ্লাই কৰিব পাৰিব লগতে লাউণ্ড্ৰীমেন ইয়াত আছে 3টা পোষ্ট আছে 10 পাস কৰিব লাগিব হাউসকিপিং ষ্টাফত 31টা পোষ্ট আছে 10 পাস কৰিব লাগিব ভেলকুলেঞ্জাৰত আছে ইয়াত এটা পোষ্ট আছে আপুনি 10 পাস কৰিব লাগিব লগতে ড্ৰাইভাৰ পোষ্ট মুকলি হৈছে প্ৰায় 8টা পোষ্ট মুকলি হৈছে ইয়াত আপুনি 10 পাস লগতে ড্ৰাইভিং লাইসেন্স লাগিব টোটাল পোষ্ট 153টা পোষ্ট ইয়াতে গুছি গল এয়াৰ ফোৰ্স গ্ৰুপ সি সিলেকশন প্ৰসেস ইয়াতে সিলেকশন কেনেকৈ কৰিব ফুল ডিটেইলছ আপোনাক দিয়া আছে নোটিফিকেশনৰ লিংক ডেসক্ৰিপচনত মই দি দিম তাতে গৈ আপুনি নিজেও চেক আউট কৰি ল'ব পাৰিব ইয়াতে এলিজিবল ক্ৰাইটেৰিয়া গম পালে কোৱালিফিকেশন কিমান লাগিব আপোনাক লগতে ডেসক্ৰিপচনত মই এপ্লাই কৰা যিখন ফৰ্ম আছে ফৰ্মখন মই ডেসক্ৰিপচনৰ লিংক দি দিম তাতে গৈ আপুনি যদি এপ্লাই কৰিব বিচাৰে ফৰ্মখন এপ্লাই কৰি পোষ্টৰ জৰিয়তে আপুনি পঠাব পাৰিব যদি পোষ্টসমূহত ইন্টাৰেষ্টেড হয় আৰু এলিজিবল হয় তেনেহলে আপুনি পোষ্টসমূহত এপ্লাই কৰি ল'ব এই আছিল আজিৰ ভিডিওটোৰ আলোচনা আৰু যদি আপুনি ভিডিওটো চাই ভাল পালে তেনেহলে এটা লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে ডেসক্ৰিপচনত মই হোৱাটছআপ চেনেলৰ লিংক দিয়া আছে তাতো গৈ আপুনি হোৱাটছআপ চেনেলটো ফলো কৰি ল'ব ধন্যবাদ জয় হিন্দ জয় অসম